আজি পাঁচটা প্ৰতিশ্ৰুতি আমি মুকলি কৰিছো। বহুতখিনি অধ্যয়ন কৰাৰ পিছত ৰাইজৰ লগত আলোচনা কৰাৰ পিছত আমি এই পাঁচটা প্ৰতিশ্ৰুতি দিছো আৰু পাঁচটা প্ৰতিশ্ৰুতিৰ পিছত ৰাইজ সমাজৰ বিভিন্ন বৰ্গৰ এটা কাহিনী আছে। যি আমাৰ প্ৰতিশ্ৰুতি আছিল যে বিনা স্বাৰ্থ মহিলাসকলে প্ৰত্যেক মাহত আঁচনি পাব, সুবিধা পাব। তাৰপিছত কাহিনীটো হ'ল যে আজিৰ তাৰিখত এগৰাকী মহিলা বিজেপি দলৰ কাম কৰিলেহে আঁচনি পায় অথবা নাপায়, কিন্তু আমাৰ দিনত সকলোৱে পাব। কংগ্ৰেছ হওক, সগপ হওক, বিজেপি হওক, আমাৰ দিনত সকলোৱে পাব। তাৰ দ্বিতীয় ভাগটো হ'ল যে মহিলাসকলৰ ক'লে যে আমি নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰোঁ। বহুতখিনি উজনি অসম লখিমপুৰৰ মোৰ মনত পৰে, এগৰাকী ছোৱালী আহিছে, কৈছে যে আমি আঁচনিৰ বাহিৰে আমি কিবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ। তেওঁলোকৰ বাবে আমি কৈছো যে 50,000 টকা লৈ নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰা বা বহল কৰিব পাৰা। দ্বিতীয় আমাৰ ওচৰত আহে জ্যেষ্ঠসকল। তেওঁলোকে কয় যে আজি আমাৰ এই পেঞ্চন, সীমিত পেঞ্চন লৈ আমি কি কৰিম। আমি তেওঁলোকৰ পেঞ্চন বৃদ্ধি কৰিছো 1250 টকা প্ৰতি মাহত। আৰু যিদৰে মহিলা আৰু শিশুৰ কাৰণে বিশেষ চৰকাৰী বিভাগ থাকে, আগন্তুক দিনত মই নাজানো ভাৰতৰ বেলেগ কোনোবা প্ৰদেশত আছেনে নাই, কিন্তু আগন্তুক দিনত অসমৰ ভিতৰত জ্যেষ্ঠ নাগৰিকৰ বাবে আমি এটা বিশেষ চৰকাৰী মন্ত্ৰালয় আমি খুলিবলৈ আমি এটা সিদ্ধান্ত লৈছো। তৃতীয় কথাটো হ'ল যে আজি এখন চৰকাৰ জাতি মাটি ভেটি নামত আহিলে, কিন্তু মাটি পালে আদানী আৰু আম্বানী। আমাৰ চৰকাৰ আহিলে আমি মাটি দিম দুখীয়া মানুহক, 10 লাখ খিলঞ্জীয়া থলুৱা মানুহক তেওঁলোকৰ একচনীয়া পট্টা, ম্যাদী পট্টা কৰা এটা বিশাল সিদ্ধান্ত আমি ল'বলৈ আৰম্ভ কৰিছো। আমি বিভিন্ন ৰাজ্যত সুধিছো, কোনোবাই 6 লাখ কৰিছে, কোনোবাই 7 লাখ কৰিছে, 10 লাখ এটা বিশাল লক্ষ্য লৈ আমি আগবাঢ়ি গৈছো আৰু তাৰ কাৰণে বিশেষ নীতি নিয়ম আমি বনাবলৈ বিচাৰোঁ। জুবিন দাৰ ন্যায় ক্ষেত্ৰত সকলোৱে কৈ আছে, আমি ভাল পাইছো যে আজি কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্ব আমাৰ অসমৰ হিয়াৰ আমঠু প্ৰায়তো জুবিন গাৰ্গৰ সম্পৰ্কত আমাৰ শীৰ্ষ নেতৃত্বও বুজিছে যে এয়া হ'ল এটা অসমৰ লৈ এটা যথেষ্ট আৱেগিক বিষয় আৰু আমাৰ 5টা প্ৰতিশ্ৰুতিৰ ভিতৰত উল্লেখ কৰা হ'ল। আৰু পঞ্চম হ'ল যে আজি আমি দেখা পাইছো যে ৰাজস্থানত কেনেদৰে হেল্থ ইঞ্চুৰেঞ্চ লৈ 25 লাখ টকা হেল্থ ইঞ্চুৰেঞ্চ লৈ বহুতখিনি মানুহ উপকৃত হৈছে। আমি সেইকাৰণে স্বাস্থ্য ক্ষেত্ৰতো আমি কিবা এটা ভাল কাম কৰিবলৈ বিচাৰোঁ। মই ভাবোঁ কিছুমান প্ৰগতিশীল, এয়াও 5টা প্ৰতিশ্ৰুতি আমাৰ প্ৰগতিশীল সমৃদ্ধিশীল অসমৰ, য'ত সবল নাৰী সমাজ, য'ত ন্যায়, য'ত জ্যেষ্ঠসকলৰ বাবে বিশেষ সন্মান আমি দিব পাৰোঁ, তাৰ বাবে এই 5টা প্ৰতিশ্ৰুতি উল্লেখ কৰা গৈছে। কংগ্ৰেছ চৰকাৰ আহিলে আমি কৃত্ৰিম বানপানীৰ সমস্যা প্ৰাথমিকতা দিম। এই গুৱাহাটী হওক, যোৰহাট হওক, ডিব্ৰুগড় হওক, শিৱসাগৰ হওক, কৃত্ৰিম বানপানী মই ভাবোঁ যিসকল চহৰত নগৰত মিউনিচিপালিটিৰ যিসকল মানুহবোৰ থাকে তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা। যাতায়াতৰ সমস্যা আছে, ফ্লাইঅভাৰ প্ৰয়োজন, কিন্তু ফ্লাইঅভাৰ ক'ত হ'ব লাগে মানুহে ক'ব লাগে। মুখ্যমন্ত্ৰীৰ বিশেষ গুণ কি, ফ্লাইঅভাৰ ক'ত হ'ব লাগে এইখিনি কথা মানুহৰ পৰা নলয়, এই পৰামৰ্শ ঠিকাদাৰৰ পৰা লৈ লয়। ঠিকাদাৰ নিজৰ লাভ চাই নিজৰ ইচ্ছামতে ইয়াৰ পৰা তাত ফ্লাইঅভাৰ লাগে কৈ দিয়ে, ৰাইজে য'ত বিচাৰে তাত নবনায়। তো এইবোৰ চব আমি ঠিক কৰিম। তো তেওঁ যেতিয়া ক'লে যে মই ন্যায় দিম, বিধানসভা নিৰ্বাচনৰ আগত জুবিন দাইক ন্যায় দিম, আৰু ন্যায় যদি দিব নোৱাৰে তেতিয়া বিজেপি দলক ভোট দিব নালাগে। সেই সময়ত তেওঁ আদালত আছিলে নেকি? তেওঁ সেই সময়ত ন্যায়াধীশ আছিলে নেকি? তো সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ ওচৰত কোনো বিষয় নাই। কি বিষয় ল'ব? মিয়া নামত ৰাজনীতি কৰিবলৈ বিচাৰে। আকৌ ৰাজ্যসভাত AIUDF দলৰ ভোট ল'লে। যিদিনা ৰাজ্যসভাত তেওঁলোকে AIUDF দলৰ কৰিমুদ্দিন বৰভূঞাৰ ভোট লৈ ৰাজ্যসভাত জিকিলে, সেইদিনা মিয়া সম্পৰ্কত ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অধিকাৰ গুচি গ'ল। এদিনাৰ পৰা একো নাই। আজি এগৰাকী সাংবাদিকে প্ৰশ্ন কৰিলে জেললৈ পঠাই দিয়ে, কংগ্ৰেছৰ বিধায়কৰ গাড়ী চিচা ভাঙি দিয়ে, কিন্তু মৌলানা আজমল ডাঙৰীয়াই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাবোৰ যে ক'লে, তাৰ ওপৰত এখন চৰকাৰ নীৰৱ কিয়, নিমাত কিয়? কেন্দ্ৰৰ চৰকাৰ ইমান নীৰৱ আৰু নিমাত কিয়? কংগ্ৰেছৰ কোনোবা ক'লেহেঁতেন, তেতিয়াতো লগে লগে
লগে লগে তাক ধৰি জেলত পঠালেহেঁতেন, হয় নহয় কওকচোন? যদি সাধাৰণ যুৱকে যদি ক'লেহেঁতেন যিখিনি কথা মৌলানা আজমল ডাঙৰীয়াই ক'লে, তো লগে লগে NSA কেছ লগালেহেঁতেন। কিন্তু মৌলানা আজমল ডাঙৰীয়া কোৱাৰ কাৰণে এটা বিশেষ স্পেচিয়েল ট্ৰিটমেণ্ট, এটা বিশেষ ব্যৱহাৰ কিয় কৰা গৈছে আমি জানিবলৈ বিচাৰোঁ। ইয়াৰ উত্তৰ দিয়ক। মৌলানা আজমল ডাঙৰীয়া কথাবোৰ গৰিহণা দিছোঁ, কিন্তু এই যে নীৰৱ আৰু দুৰ্বল প্ৰতিক্ৰিয়া বিজেপি চৰকাৰৰ পৰা আহিছে, এই ইয়াৰ পিছত যে ষড়যন্ত্ৰ আছে এইখিনিও আমি গৰিহণা দিছোঁ।